Hello everyone, টিউশন টুডেলৈ আকৌ এবাৰ স্বাগতম জনালোঁ। যোৱাবাৰ আমি ক্লাছ 12ৰ ফ্লেমিংগোৰ প্ৰথম যোনটো চেপ্টাৰ আছিলে, প্ৰথম যোনটো পাঠ আছিলে, দ্য লাষ্ট লেসন, তাৰ প্ৰথম ভাগটো কৰিছিলোঁ। আজি আমি তাৰ দ্বিতীয় ভাগটো কৰিম। প্ৰথম ভাগত আমি কি পাইছোঁ? প্ৰুছিয়াই ফ্ৰান্সৰ যিকেইখন জিলা আছিলে, ডিষ্ট্ৰিক্ট এলছাছ আৰু লৰেইন, সেইকেইখন দখল কৰি লৈছিলে। তাৰপিছত আমি যেতিয়া ষ্টৰিটোলৈ গৈছোঁ, তেতিয়া ফ্ৰান্স বোলা যোনটো ল'ৰা আছিলে, সৰু ল'ৰা, স্কুললৈ গৈছিলে। সেইদিনাখন তাৰ দেৰি হৈছিলে, স্কুললৈ গৈছিলে আৰু খুব ভয়ত আছিলে, কাৰণ পাৰ্টিচিপলছৰ ওপৰত কুৱেশ্যন টিচাৰে তেওঁক সুধিব। তাৰপিছত দৌৰি দৌৰি স্কুলৰ ফালে গৈ থাকোঁতে যোনটো টাউন হল আছিলে, তাৰ সন্মুখত বুলেটিন বৰ্ডৰ সন্মুখত বহুত মানুহ আছিলে, ক্ৰাউড আছিলে। আৰু সেইখিনি পাৰ হৈ যাওঁতে যোনজন ব্লেক স্মিথ ৱাচটাৰ, তেওঁ ফ্ৰান্সক কৈছিল, লাহে লাহে যোৱা, স্কুল পাবলৈ বহুত সময় আছে। তাৰপিছত স্কুলত যেতিয়া গৈ পালে ফ্ৰান্সে, তেতিয়া সাধাৰণতে যোনটো স্কুলৰ যোনটো এনভাইৰনমেণ্ট, যোনটো পৰিৱেশ, সেইটো যেতিয়া সাধাৰণতে স্কুল আৰম্ভ হয় সেনেকুৱা নাছিলে। আনকি মানুহ থাকিও যেন এনেকুৱা লাগিছিলে মানুহ নাছিল, এনেকুৱা লাগিছিল যেন দেওবাৰৰ ৰাতিপুৱা আছিলে, কোনো মানুহ নাছিলে তাত। তাৰপিছত যেতিয়া ক্লাছত সোমাই গ'ল, তেতিয়া MMLক দেখিছে যে, MML মানে তেওঁৰ টিচাৰজনক দেখিছে যে টিচাৰজনে সেইদিনাখন ডেইলিৰ নিচা কাপোৰ পিন্ধা নাই, উল্টা যোন ইনস্পেকশ্যন ডেজবিলাকত বা প্ৰাইজ ডেজবিলাকত যোনটো ইউনিফৰ্ম পিন্ধিছিল, সেইটো ইউনিফৰ্ম পিন্ধিছিল। আৰু ইউনিফৰ্মটো কি আছিল? গ্ৰীণ কোট, ফ্ৰিল শাৰ্ট আৰু এটা ব্লেক চিল্ক এমব্ৰইডাৰ্ড কেপ। ঠিক আছে। তাৰপিছত কি আছিলে, আৰু লগতে কি দেখিছিলে, যে যিখন পিছফালৰ বেঞ্চ সাধাৰণতে খালী থাকে, সেইদিনাখন গাঁৱৰ মানুহৰে ভৰ্তি আছিলে। আৰু গাঁৱৰ মানুহৰ ভিতৰত আছিলে অল্ড হজাৰ, পূৰ্বৰ মেয়ৰ, পূৰ্বৰ পোষ্টমাষ্টাৰ। আৰু তাৰপিছত যেতিয়া চব ক্লাছ আৰম্ভ হ'ল, তেতিয়া MMLে যোনজন টিচাৰ, তেওঁ খুব বেয়া খবৰ এটা দিলে যে সেইদিনাখনৰ পৰা তেওঁলোকৰ যোনটো নেটিভ লেংগুৱেজ, তেওঁলোকৰ যোনটো মাদাৰ টাং ফ্ৰেঞ্চ লেংগুৱেজ, সেইটো আৰু এলছাছ আৰু লৰেইনৰ স্কুলবিলাকত শিকোৱা নহয়, অকল জাৰ্মানহে শিকোৱা হ'ব। আৰু জাৰ্মান শিকোৱা টিচাৰজন নেক্সট ডে আহি পাব। এইখিনি কথা ঢেৰেকনিৰ নিচিনা বাজি উঠিল ফ্ৰান্সৰ কাণত। এইটো কুৱেশ্যন আহে নৰ্মেলি। তাৰপিছত আৰু ফ্ৰান্সে তেতিয়া গম পালে যে এই গাঁৱৰ মানুহখিনি সেইদিনাখন স্কুলত আহিছিল MMLক এটা সন্মান জনাবলৈ, যে তেওঁ 40 বছৰে সেই স্কুলখনত সেৱা জনাই আছিলে। এতিয়া আমি দ্বিতীয় ভাগটো আৰম্ভ কৰোঁ। While I was thinking of all this, I heard my name called. আৰু যেতিয়া মই এইবিলাক কথা ভাবি আছিলোঁ, মানে ফ্ৰান্সে কৈ আছে এইখিনি কথা, যেতিয়া মই এইবিলাক কথা ভাবি আছিলোঁ, তেতিয়া মই মোৰ নামটো মতা শুনিলোঁ। It was my turn to recite. আৰু এবাৰ মোৰ পাল আছিলে পাৰ্টিচিপলছৰ যিখিনি ৰুলছ, নিয়ম নীতি, সেইখিনি মুখস্থ মাতাৰ। What would I not have given to be able to say that dreadful rule for the participle all through, very loud and clear and without one mistake. আৰু ফ্ৰান্সে এতিয়া কি কৈছে, যে এই ৰুলছ অফ পাৰ্টিচিপলছ, এই নিয়ম নীতিখিনি মই মুখস্থ মাতিব পাৰিবৰ কাৰণে মই মোৰ কি দি নিদিলোঁ হয়, মই চব দি দিলোহেঁতেন, যাতে মই সেইদিনাখন ক্লাছত গোটেইখিনি ৰুলছ আৰু ৰেগুলেশ্যনছ একেবাৰতে মুখস্থ মাতি দিম। But I got mixed up on the first words and stood there holding onto my desk, my heart beating and not daring to look up. কিন্তু প্ৰথমতে তেওঁ মিক্সড আপ হৈ গ'ল, গোটেইখিনি তেওঁ যিমানখিনি পঢ়ি আহিছিলে সেইখিনি সানমিহলি হৈ গ'ল, আৰু তেওঁ একো উত্তৰ দিব নোৱাৰিলে, আৰু তাতে বহুত দেৰি থিয় হৈ থাকিল নিজৰ ডেস্কত ধৰি। তোমালোকেও ক্লাছত সপাই লক্ষ্য কৰিছা, যেতিয়া কোনোবাই উত্তৰ দিব নোৱাৰে, তেতিয়া হয়তো লাজত মাথা তললৈ কৰি ডেস্কত ধৰি থিয় হৈ থাকে। একেখিনি ফ্ৰান্সেও কৰিলে। I heard MML say to me, I won't scold you, little Franz. You must feel bad enough. MMLে কি ক'লে? I won't scold you, little Franz. You must feel bad enough. মই তোমাক গালি নিদিওঁ, তোমাৰ নিজৰে যথেষ্টখিনি বেয়া লাগিব লাগে। See how it is. Every day we have said to ourselves, bah, I have plenty of time. এতিয়া MMLে কি কৈছে টিচাৰজনে, যে সদায় আমি নিজকে কৈ থাকোঁ, বাহ, মোৰ ওচৰত বহুত সময় আছে, I have plenty of time. I'll learn it tomorrow. মই কালিলৈ শিকিম। And now you see where we have come out. আৰু এতিয়া তোমালোকে চোৱা আমি ক'ত আহি পেলাই ৰখি আছোঁ। That's the great trouble with Alsace. She puts off learning till tomorrow. কি কৈছে MMLে, যে এইটোৱে আমাৰ এলছাছৰ মানুহখিনিৰ প্ৰব্লেম, যে প্ৰত্যেকটো বস্তু আমি কালি শিকিম বুলি পিছলৈ পেলাই থাকে।
Now those fellows out there will have the right to say to you, how is it you pretended to be Frenchmen and yet you can neither speak nor write your own language? আৰু এতিয়া কি কৈছে এমএমএলে যে ওহে বাহিৰত থকা জাৰ্মান মানুহখিনি এটা অধিকাৰ পাই যাব আমাক ক'বলৈ এটা ৰাইট পাই যাব ৰাইট মানে কি অধিকাৰ এটা অধিকাৰ পাই যাব আমাক ক'বলৈ তোমালোকেতো ইমান দিন ভাল জুৰি আছিলা যে তোমালোকে ফ্ৰেঞ্চমেন হয় যে তোমালোকে ফ্ৰেঞ্চৰ বাসিন্দা হয় কিন্তু তোমালোকে ফ্ৰেঞ্চ ক'বও নাজানা লিখিবও নাজানা but you are not the worst poor little France কিন্তু তুমি আটাইতকৈ বেয়া নহয় we have all a great deal to reproach ourselves with আমি আমাক নিজকে দুখ দিব লাগে বা আমি নিজকে আমি ৰিপ্ৰোচ কৰা মানে কি নিন্দা কৰিব লাগে কিয় এতিয়া হেমেলে এইটো কথাও ক'ব your parents were not anxious enough to have you learn যে তোমালোকৰ মা দেউতা তেওঁলোকেও anxious নাছিলে উদ্বিগ্ন নাছিলে to have you learn যে তোমালোকে কিবা এটা শিকিব লাগে হেতু প্ৰতি তেওঁলোকে anxious নাছিলে they preferred to put you to work on a farm or at the mills so as to have a little more money কিছে তেওঁলোকে প্ৰিফাৰ কৰিছিল প্ৰিফাৰ কৰা মানে কি এটাতকে এটা বেছি ভাল পোৱা এটাতকে এটা বেছি ভাল পোৱা মানে কি বুজাইছে তোমালোকে পঢ়া শুনা কৰাতকে বেছি জৰুৰী কি আছিল তেওঁলোকৰ কাৰণে to put you to work on a farm এখন ফাৰ্মত কাম কৰা কি ফাৰ্ম মানে কি কৃষি পাম বা পশু পাম যি আছে তাত কাম কৰা or at the mills এনেকুৱা মিল বিলাকত কাম কৰিলে অকমান টকা ইনকাম হ'ব বুলি ফাৰ্মছ বিলাকত পঠিয়াই কিন্তু স্কুললৈ নপঠিয়াই and I have been to blame also যে মই নিজেও জগৰীয়া হয় have I not often sent you to water my flowers instead of learning your lessons মই জানো তোমালোকক ক্লাছত পঢ়িবলৈ নিদি পেলাই মোৰ বাগানৰ ফুলখিনি পানী দিবলৈ পঠিওৱা নাছিলো and when I wanted to go fishing did I not just give you a holiday আৰু যেতিয়া মই মাছ মাৰিবলৈ যাবলৈ মন গৈছিলে মই জানো তোমালোকক ছুটি দি দিয়া নাছিলো then from one thing to another M. Hemmel went on to talk of the French language saying that it was the most beautiful language in the world the clearest the most logical আৰু এটাৰ কথা প্ৰান্তলৈ গৈ পেলাই M. Hemmel আকৌ কি ক'লে যে ফ্ৰেঞ্চ ভাষাটো বহুত ধুনীয়া ভাষা পৃথিৱীত আটাইতকৈ ধুনীয়া ভাষা the most clearest আটাইতকৈ স্পষ্ট আৰু logical মানে যুক্তিপূৰ্ণ ভাষা that we must guard it among us and never forget it এটো আমি আমাৰ মাজত ৰক্ষা কৰিব লাগিব আৰু never forget it কেতিয়াও পাহৰিব নালাগিব because when a people are enslaved as long as they hold fast to their language it is as if they had the key to their prison কাৰণ when a people এতিয়া a people তো মই আগতে বুজাই লওঁ people মানে যেতিয়া বহুত মানুহ গোট খায় people হয় কিন্তু a people আমি কেতিয়া কওঁ এটা বহুত মানুহ বা এজন বহুত মানুহ মানে কওঁ ইয়াত people মানে এটা নিৰ্দিষ্ট বৰ্গৰ মানুহ বুজাইছে হেতু কাৰণে এইখিনি peopleৰ আগত a লগাই দিছে কৈছে তো এই নিৰ্দিষ্ট মানুহখিনি কোনবা নিৰ্দিষ্ট মানুহ যদি enslaved হৈ যায় গুলাম হৈ যায় কাৰবাৰ যদি গুলাম হৈ যায় আৰু তেওঁলোকে যেতিয়ালৈকে নিজৰ ভাষাটো নেৰে সেইটো যেন এটা চাবি হৈ ৰয় তেওঁলোকৰ নিজৰ কাৰাগাৰৰ ঠিক আছে হেতু ক'ব বিচাৰিছে M. Hemmel then he opened the grammar and read us our lessons আৰু তেতিয়া তেওঁ এখন গ্ৰামাৰ বুক খুলিলে আৰু লেসন্স বিলাক পাঠ বিলাক পঢ়া আৰম্ভ কৰিলে এই READ টো মই ৰিড কেলে পঢ়া নাই কাৰণ ৰিড READ ৰিড কেতিয়া হয় স্পেলিং একেই পাষ্ট টেন্সৰ কাৰণেও হয় যদি প্ৰেজেন্ট টেন্সত হয় তেলে ৰিড বুলি পঢ়ে আৰু যদি পাষ্ট টেন্সত কোৱা হয় একে স্পেলিংত আমি ৰেড বুলি পঢ়িম ৰেড so কি ক'লে then he opened the grammar and read us our lessons কৈছে যে এখন গ্ৰামাৰৰ কিতাপ খুলিলে আৰু আমাক আমাৰ পাঠখিনি পঢ়ালে I was amazed to see how well I understood it আৰু এটা ফ্ৰান্সে কি কৈছে আৰু মই আচৰিত হৈছিলো যে মই কেনেকৈ গুটেখিনি বস্তু বুজিছো all he said seemed so easy কি কৈছে গুটেখিনি এই টিচাৰজনে যে মিষ্টাৰ M. Hemmel কৈ আছে এইখিনি ইমান সহজ হৈ পৰিলে বুজিবলৈ I think too that I had never listened so carefully and that he had never explained everything with so much patience আৰু মই সব কেতে ইমান মনোযোগ দি শুনা নাছিলো পঢ়ুৱাখিনি আৰু সাগৈ আমাৰ টিচাৰজনেও M. Hemmel সাগৈ ইমান সহনশীলতাৰে কেতিয়াও আমাক পঢ়ুৱা নাছিল It seemed almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke. কি কৈছে এনেকুৱা লাগিছিল যে M. Hemmel আমাক গুটেখিনি বস্তু at one stroke মানে এটা কুবতে আমাৰ মাথাত যেন
সোমাই দিব বিচাৰিছিল তাৰপৰা গুচি যোৱাৰ আগতে after the grammar we had a lesson in writing আৰু তাৰপিছত কি কৈছে গ্ৰামাৰৰ পিছত আমাৰ এটা লিখাৰ লেসন আহিলে পাঠ আহিলে that day M Hamel had new copies for us written in beautiful round hand France Alsage so হেডনাখন লিখাৰ যোনটো পাঠ আছিলে হেডনাখন ধুনীয়া হেণ্ডৰাইটিঙত বিউটিফুল ৰাউণ্ড মানে কাৰ্সিভ ৰাইটিঙত লিখি আনিছিল France Alsage বুলি France Alsage দুবাৰ এনেকৈ লিখা আছিলে সেইখিনি হতে হেণ্ডৰাইটিং লিখিব লাগিছিল They looked like little flags floating everywhere in the schoolroom, hung from the rod at the top of our desks. আৰু কাগজ কিখন কেনেকুৱা লাগিছিল ফ্লেগৰ নিচিনা কি কোবা পতাকাৰ নিচিনা লাগিছিল যে সবৰে ডেস্কত লগোৱা হৈ আছে যেহেতু সবকে বিলাই দিছে তো সবৰে ডেস্কত একেই কাগজ আছিলে সেইকাৰণে একেই পতাকাৰ নিচিনা দেখা গৈছিল যেন ৰডত লগাই কিবা মাৰি এডালত লগাই প্লাই যেন পতাকা কিখন উৰি আছে হেনেকুৱা যেন লাগিছিল You ought to have seen how everyone set to work and how quiet it was. ফ্ৰান্সে কৈছে যে আপোনালোকে চাব লাগিছিল যে কেনেকৈ সবেই কাম আৰম্ভ কৰিছিল আৰু কেনেকৈ কোৱাইট হৈ গৈছিল ঠাণ্ডা হৈ গৈছিল শান্ত হৈ গৈছিল The only sound was the scratching of the pens over the paper. অকল এটাই শব্দ আছিল কোনটো scratching of the pens scratching মানে একচুয়ালি আসুৰা হয় কিন্তু ইয়াত scratching of pens মানে কলমেদি লিখিলে এটা খৰখৰ নিচিনা শব্দ হয় সেই শব্দটো কাগজৰ ওপৰত হোৱাৰ সেই শব্দ শুনি আছিল বেলেগ আৰু কোনো শব্দ নাই Once some beetles flew in but nobody paid any attention to them not even the littlest ones who worked right on tracing their fish hooks as if it was French too Once some beetles flew in মানে এটা সময়ত কি হৈছিল কেটামান গুবৰুৱা সোমাই আহিছিল কিন্তু কোনো ধ্যান নিদিলে but no one paid attention কোনো ধ্যান নিদিলে not even the littlest one আনকি যোনকিটা আটাইতকৈ সৰু ল'ৰা ছোৱালী সিহঁতেও ধ্যান নিদিলে who worked right on tracing their fish hooks মানে কি কৈছে এই সৰু ল'ৰা ছোৱালীবিলাকে সৰু ল'ৰা ছোৱালীকেইটাই আটাইতকৈ সৰু ল'ৰা ছোৱালীকেইটাই কি কৰি আছিল tracing fish hooks tracing মানে আকা বুলি বুজাইছে ইয়াত এনে ট্ৰেচিং মানে তোমালোকে জানে কাগজ ট্ৰেচিং পেপাৰ ওপৰত থৈ পেলাই তলৰখিনি ট্ৰেচ কৰে কিন্তু ইয়াত ট্ৰেচিং মানে আকা বুজাইছে আৰু সেই সৰু ল'ৰা ছোৱালীকেইটা কি আঁকিছিল ফিশ হুকস আঁকি আছিল মাছ মাৰা বৰশী আঁকি আছিল আৰু এনেকুৱা লাগি আছিল মাছ মাৰা বৰশী ডালু ফ্ৰেঞ্চ হয় সেই সৰু ল'ৰা ছোৱালীকেইটাই ইমান ধ্যান দিছে মানে আঁকাটোত On the roof the pigeons cooed very low and I thought to myself will they make them sing in German even the pigeons আৰু on the roof মানে সালত the pigeons cooed pigeons মানে ইয়াত কি পাৰ চৰাই cooed মানে পাৰ চৰাই যেনেকৈ মাতে সেইনেকৈ মাত ওলাই পেলাই হেতে মানে তাতে মাত ওলাই আছে কু কু কৰি আছে and I thought to myself আৰু মই নিজতে ভাবিলো will they make them sing in German এই জাৰ্মানৰ মানুহখিনি যেনেকৈ আলসাজ আৰু লৰেনৰ ডিষ্ট্ৰিক্ট কিখনৰ স্কুল কিখনত জাৰ্মান ভাষাটো জাপি দিছে সেনেকৈ এই পিজন কিটাকো তেওঁলোকে জাৰ্মান ভাষাতে গান গোৱাব নেকি এইটো ফ্ৰান্সে ভাবিছে Whenever I looked up from my writing I saw M Hamel sitting motionless in his chair and gazing first at one thing then at another as if he wanted to fix in his mind just how everything looked in that little school room যেতিয়া মই লিখাৰ পৰা মাথা দাঙি দাঙি চাওঁ দেখোঁ যে মিষ্টাৰ এম হেমেল যোন টিচাৰ আছিলে তেওঁ খুব মোশনলেছ মানে স্থিৰভাৱে নিজৰ চেয়াৰত বহি আছিল আৰু গেজিং মানে কি এটা চাইডে থৰ লাগি চোৱা যিকোনো বস্তুত থৰ লাগি চোৱা এটা বস্তু প্ৰথম এটা থৰ লাগি চাই আছে তাৰপিছত অকণমান দেৰি পিছত আৰু এটা জেগাত থৰ লাগি চাই আছে ফ্ৰান্সৰ মানে এনেকুৱা লাগিছে যে এম হেমেলে গোটেইখিনি বস্তু নিজৰ মাইণ্ডত ফিক্স কৰি আছে মানে বান্ধি লৈছে যেন মই গুচি যোৱাৰ পিছত মই বস্তুখিনি কেনেকৈ মনত ৰাখিম সেইখিনি তেওঁ নিজৰ মাইণ্ডত মানে মনত বান্ধি লৈছে যে স্কুল ৰুমটোত সেই সৰু স্কুল ৰুমটোত মানে গোটেইখিনি বস্তু কেনেকৈ সজোৱা হৈ আছে Fancy, for 40 years he had been there in the same place with his garden outside the window and his class in front of him just like that. Fancy মানে কল্পনা কৰিছোৱা অনুমান এটা কৰিছোৱা যে যোৱা 40 বছৰে এই মানুহজনে এইখিনি জায়গাতে বহি এই গাৰ্ডেনখন আউটসাইড মানে বাহিৰত গাৰ্ডেনখন আছে তেওঁৰ বাগানখন আছে এই গোটেই ক্লাছটো তেওঁৰ সন্মুখতে আছে যোৱা 40 বছৰ এনেকেই কিন্তু আজি তেওঁৰ মানে শেষ দিনৰ কাৰণে হয়তো তেওঁ গোটেইখিনি বস্তু নিজৰ মনত বান্ধি ৰাখিবলৈ থৰ লাগি চাই আছে Only the desks and benches had been worn smooth খালি যোনবিলাক ডেস্ক বেঞ্চ আছিলে সেইবিলাকহে worn out মানে নৰ্মেলি যোনটো পুৰণা হৈ যোৱাৰ কাৰণে বেয়া হৈ যোৱা বুলি কয় কিন্তু ইয়াত worn smooth বুলি কৈছে
স্মুথ মানে কি মিহি নিমজ মিহি হৈ গৈছে মানে ডেস্ক বেঞ্চ কিখন কাৰণ বহুত পুৰণা and the walnut trees in the garden were taller আৰু কি খলনি হোৱা কথা কৈছে যে যিকিটা walnut trees walnut মানে কি বাদামৰ নিচিনা এটা ফ্ৰুট আছে নহয় ড্ৰাই ফ্ৰুট আখৰোট বুলি যাক কয় আখৰোট এই walnutৰ গছকিডালহে ওখ হৈ গৈছে and the hope vine that he had planted himself twined about the windows to the roof আৰু কি কৈছে hope vine এডাল ক্লাইম্বাৰ প্লান্ট হয় বা বগাই যোৱা প্লান্ট হয় আৰু এই প্লান্টডাল এমহেমেলে নিজে ৰুইছিলে twined about the windows to the roof মানে উইন্ডোৰ কাষে কাষে দুভাগ হৈ গৈ পেলাই ৰুফলৈকে পাইছে এইখিনি বস্তুহে খলনি হৈছে ইমান দিন ক্লাছৰুমটোত একো খলনি হোৱা নাই খালি দুই তিনিটামান বস্তু খলনি হৈছে যেনেকে এই ডেস্ক বেঞ্চ কিখন মিহি হৈ গৈছে বা যোনডাল ৱালনাট গছ হেডাল ওখ হৈ গৈছে আৰু যোনডাল হোপ ৱাইন তেওঁ ৰুইছিলে হেডাল বগাই গৈ সাল পাইছেগৈ how it must have broken his heart to leave it all poor man to hear his sister moving about in the room above packing their trunks for they must leave the country next day say how it must have broken his heart কিমান জগা মানুহজন ভাঙি পৰিছে তেওঁৰ মনটো কিমান ভাঙি পৰিছে এই গুটেখিনি বস্তু এৰি যাবলৈ তেওঁৰ সকৈ কিমান ভাঙি পৰিব to hear his sister moving about in the room ওপৰত এটা ৰুম আছে হেতু ৰুমত তেওঁৰ ভনিয়েকে গুটেখিনি বস্তু সামৰি আছে পেকিং দেয়াৰ ট্ৰাংকবিলাক পেক কৰি আছে কাৰণ নেক্সট দিনাই তেওঁলোকে এই কান্ট্ৰিখন এই দেশখন এৰি যাব লাগিব but he had the courage to hear every lesson to the very last কিন্তু তেওঁৰ ইমান সাহস আছিল যে তেওঁ গুটেকিটা লেসন গুটেকিটা পাঠ একদম শেষলৈকে শুনিছে after the writing we had a lesson in history and then the babies chanted there ba baby bobu কি কৈছে আৰু সেই লিখাখিনিৰ পিছত ফ্ৰান্সৰ বুৰঞ্জীৰ এটা পাঠ আহিলে and then the babies chanted আৰু তাৰ পিছত সেই সৰু সৰু ল'ৰা-ছোৱালীবিলাকে চান্ট মানে কি কৰা গাই গৈছিল সৰু তেওঁলোকৰ নিজৰ বা বেবি ববু ইয়াত মানে বুজাইছে ভাৱেল কিটা এ ই আই অ ইউ এইকিটা ভাৱেল হয় আৰু এই সৰু ল'ৰা-ছোৱালীবিলাকে নিজৰ ভাৱেল শিকি আছিল down there at the back of the room old Hauser had put on his spectacles and holding his primer in both hands spelled the letters with them আৰু ৰুমৰ পিছফালে old Hauser আছিল তেওঁ নিজৰ প্ৰাইমাৰখন আনিছিল মানে ABCD কিতাপখন আনিছিল সেইখন কিতাপ পঢ়ি আছে সসপাঞ্জৰ পিন্ধি পেলাই আৰু এই সৰু ল'ৰা-ছোৱালীৰ লগত একেলগে ভাৱেলছ বিলাক পঢ়ি আছে স্পেল আউট কৰি আছে you could see that he too was crying তোমালকে এটো দেখিবা যে তেওঁ কান্দি আছে his voice trembled মানে তেওঁৰ মাতটো কপি আছিল with emotion আবেগেৰে and it was so funny to hear him that we all wanted to laugh and cry আৰু তেওঁ শুনি পেলাই মানে হাঁহি মেনি কান্দিম নে এনেকুৱা লাগিছে তে শুনি হাঁহি উঠিছে ইফালে দুখু লাগিছে এটো কাৰণে কান্দিবও মন গৈছে how well I remember it that last lesson আৰু মই কিমান ভালকে মোৰ মনত ৰৈ গৈছে শেষ পাঠটো all at once the church clock struck 12 আৰু হঠাৎ মানে যোনটো চাৰ্চৰ যোনটো ঘড়ী হেতু 12টাত বাজি গ'ল then the angelus catholic christian মানুহখিনিৰ এটা প্ৰাৰ্থনা angelus যোনটো ৰাতিপুৱা দুপৰীয়া আৰু গধূলি কৰা হয় আৰু দুপৰীয়া 12টা বজাৰ কাৰণে angelus আৰম্ভ হৈছে at the same moment the trumpets of the Prussians returning from drill sounded under our windows so কি কৈছে হেতু একেই মুহূৰ্ততে যোনকিটা ট্ৰাম্পেটছ মানে কি এই পিতলৰ পেপাৰ নিচা থাকে তোমালকে দেখিছা এয়া যেনকে ফটোত আছে Prussian soldiers বিলাকৰ বাজিছে মানে তেওঁলোকে যে ড্ৰিলৰ পৰা মাৰ্চ পাছৰ পৰা ৰিটাৰ্ণ আহিছে হেয়া বাজিছে কোট ফ্ৰান্সৰ খিৰকিৰ তলত মানে স্কুলৰ খিৰকিৰ ওচৰত এম হেমেল stood up very pale in his chair আৰু এম হেমেলে থিয় হ'ল very pale খুব হেতা পৰা দেখা গৈছিল তেওঁক in his chair তেওঁৰ চেয়াৰত I never saw him look so tall তাৰ মানে এম হেমেল ইমানে দুখত আছিল তেং এনেকুৱা লাগিছিল যে খুব কষ্টৰে তেওঁ থিয় হৈছে My friends, said he, I, but something choked him. He could not go on. So my friends, মানে মোৰ বন্ধুবিলাক সবকে কৈছে said he, I কি কৈছে তেওঁ কিবা ক'বলৈ বিচাৰিছিল মই but something choked him মানে খুব আবেগত মানে কণ্ঠটো মানে ৰুদ্ধ হৈ গৈছে ক'ব পৰা নাই আমি যেটা কান্দিলে আমাৰ ডিঙিটো বন্ধ হৈ যোৱা যেন লাগে আমি কথা ক'ব নোৱাৰা যেন লাগে হেনকুৱা হৈ গৈছে he could not go on আৰু তেওঁ কন্টিনিউ কৰিব নোৱাৰিলে then he turned to the blackboard
took a piece of chalk and bearing on with all his might, he wrote as large as he could. আৰু তেতিয়া কি কৰিলে তেওঁ থিয় হৈ পেলাই ব্লেকবোৰ্ডৰ ফালে ঘূৰি পেলাই এটা চকৰ পিচ লৈ পেলাই bearing all his might মানে যিমানখিনি শক্তি আছিলে গোটেইখিনি শক্তি দি থিয় হৈ তেওঁ লিখিলে যিমান ডাঙৰকৈ পাৰে সিমানকৈ ব্লেকবোৰ্ডত কি লিখিলে vive la France মানে ফ্ৰেঞ্চ ভাষাত লং লিভ ফ্ৰান্স সদায় কাৰণে জীয়াই থাকক হেতু vive la France বুলি সিহঁতৰ ভাষাত তেওঁ লিখিছে then he stopped and leaned his head against the wall আৰু হেতু সময়তে তেওঁ ৰখিলে stopped and leaned his head lean কৰা মানে কি হালি দিয়া ৱালখনত হালি দিছে এতিয়া হালি দিছে কি মাথাটো লগাই হালি দিছে without a word he made a gesture to us with his hand school is dismissed you may go আৰু তেওঁ একো নোকোৱাকে খালি হাতে দি তেওঁ অংগী ভংগী দি নিৰ্দেশ দিয়া নিচিনা দেখুৱাইছে যে স্কুল ইজ ডিসমিসড স্কুল শেষ হ'ল আজিৰ কাৰণে বৰখাস্ত হ'ল ইউ মে গো তোমালোকে যাব পাৰা তেওঁ লাষ্টৰ কথাখিনি এইখিনি ক'ব পৰা নাই কিন্তু হাতে দি তেওঁ অংগী ভংগী দি দেখুৱাই দিছে এইখিনিতে আমি এই চেপ্টাৰটো শেষ কৰিছো চেপ্টাৰটো চাবলৈ গ'লে সহজ হয় খালি তোমালোকে কিছুমান কথা মনত ৰাখিবা এই চেপ্টাৰটোত এই পাঠটোত আমি অকল এইটোৱে দেখা নাই যে প্ৰুছিয়াই কেনেকৈ আলছাছ আৰু লৰেনৰ জিলাকেইখনক দখল কৰি লৈছে সেইটো এটা ৰাজনৈতিক বিষয় আমি এম হেমেলৰ নিচিনা এজন শিক্ষকৰ বা ফ্ৰান্সৰ নিচিনা ছাত্ৰৰ ওল্ড হজৰৰ নিচিনা এজন নাগৰিকৰ তেওঁলোকে কেনেকুৱা আৱেগিক পৰিস্থিতিৰ এটা সন্মুখীন হৈছে তেওঁলোকে দৈনন্দিন জীৱনত কেনেকুৱা কিছুমান অসুবিধা পাইছে নিজৰ অতি মৰমৰ আপুৰুগীয়া বস্তুটো হেৰুৱাই পেলালে এইখিনি কথাকে প্ৰধানকৈ কেন্দ্ৰ কৰিছে এই পাঠটোত সো এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তোমালোকৰ যদি কিবা ডাউট থাকে বা কিবা বুজা নাই তোমালোকে প্লিজ কমেন্ট সেকশনত লিখি দিয়া থ্যাংক ইউ